বা ই হুইচেলে বজাই আছে ই হুইচেল বজাইছি ই বদমাছ হৈছে ই হুইচেল বজা করছি মানুহ থাকবে নরে নাকি হুইচেল যে বাজি থাকা পুলিশ উৎসাহ উপৰত হুইচেল বজাই বন্ধু কালে চিটি তুই বাপরে বাপ এটা লাউটো জীবই হল কি করবি কত দিবা পারবি গোটা আঞ্জা গোলা করবি আকামার মারি চাওচোন দাঁতে দি ধর আগৰ দিনত আৰু কেনেকুৱা আছিল মানে লাইন নহ'লেও কথা নাছিল লাইনটো নাছিলেই দেচোন লাইন নহ'লেও মানে মানুহে তেনেকৈ হ'লেও আছিল যিয়েই আৰু আজিকালিৰ দিনত আৰু লাইনটো নহ'লেও লাইনটো গেলাই লাইন গুচি গেল বৰপাতা ডিমু বাক্তিয়া ভোমা আদি চবতে গুচি গেল লাইনটো আৰু আগৰ দিনৰ বুঢ়াগিলাখানে ধৰিছিল কি টাকান লৈ পেলাই তাৰমানে ৰাস্তা দি অহা যোৱা কৰিছিল আৰু আজিকালিৰ বুঢ়া যোনী হ'ব সেইবিলাক মানুহ টাকান ল'ব দূৰৰ কথা হাতত আইফোন লৈ অহা যোৱা কৰি থাকিব কিবা এটা কৈ আছোঁ হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে বিডি বিকাশ ব্লগ আৰু আজি কেনেকুৱা কি ভ্লগ আপোনালোকক দেখাই আছোঁ আৰু পুতলাটো মোৰো পেৰত আছে দেখিছেনে কালি ইয়াৰ বাৰ্থডে গুচি গ'ল কালি ন অৰ্থাৎ পৰহি গ'ল কালি মই ভিডিঅ' আপলোড কৰিছিলোঁ তো আমাৰ ই পেৰত আছে দাম কিবা বোলে দাম আৰু বন্ধুসকল এইফালে আমাৰ মাইকী ধুনীয়াকৈ চাউল ধুই আছে আৰু আমাৰ ই আছে মোৰো পেৰত কান্ধত ল'ব লাগে ইয়াক আমাৰ ই বৰ হতাশুৰ হৈছে এই বন্ধুসকল বহুত মানে ডেঞ্জাৰ তাৰমানে বদমাছ হৈ গৈছে আৰু ডাঙৰ হোৱাৰ পৰা বৰ প্ৰব্লেম হৈছে আৰু ইয়াৰ কিবা দেখাই আছে মোক চাহ বুলি কি গছডাল দেখাই আছে মানে ফুলৰ গছ আৰু দিনটো আৰু এনেকাই খেলি থাকে এইবিলাক পাত যদি ছিঙে আইতাই মাৰিব আইতাই আৰু বন্ধুসকল আমাৰ সাবিত্ৰী চাউল ধুই আহিল আহি পেলাই ভাত বনাব মানে এইফালে আমাৰ সাবিত্ৰী ভাত বহাই দিছে চাউল ধুই আহি কি খাব লাগলি বনাব লাগলি খাব লাগব নে কি আমাৰ ভাতত মানে আমাৰ নিমখ দি আছে যিহেতু ভাতত নিমখ দিলে আৰু আঞ্জাত অলপ কম হ'লেও কথা নাই আজি কি বস্তু বনাবি কি আঞ্জা বনাবি এই আমাৰ ইয়াৰ বৰ দম হৈছে ইয়াৰ পৰহি বাৰ্থডে গ'ল আজি ইয়াৰ দম বিৰাট দম আৰু এইটো লৈ পেলাই সি বোলে বৰম্বত যায় কি আজি মই আৰু বন্ধুসকল আজি বন্ধাকবি বিলাহী গাজৰৰ চব্জি হ'ব ইফালে দালি আৰু এটা ৰঙালাও আছে তাক কাটিম কেনাইবা সি বহুত দিন হৈছে তাৰ চাব লাগিব আৰু বন্ধুসকল এটা বস্তু থাকিব তিতা কাকৰেল ভাজা থাকিব যিহেতু সেইটো খাই তামাম ভাল লাগে আৰু বন্ধুসকল এতিয়া মই অলপ বিছনাখনত লেপটি কাঢ়ি আছোঁ মানে উবৰি হৈ আছোঁ যিহেতু বিছনাখনত উবৰি হৈ মই আপোনালোকক দুটামান কথা কওঁ যিহেতু আগৰ দিনৰ কথা আৰু এতিয়াৰ কথাৰ মাজত কেনেকুৱা কি মানে পাৰ্থক্য আছে আগৰ দিনত আৰু কেনেকুৱা আছিল মানে লাইন নহ'লেও কথা নাছিল লাইনটো নাছিলেই দেচোন লাইন নহ'লেও মানে মানুহে তেনেকৈ হ'লেও আছিল যিয়েই আৰু আজিকালিৰ দিনত আৰু লাইনটো নহ'লেও লাইনটো গেলাই লাইন গুচি গেল বৰপাতা ডিমু বাক্তিয়া ভোমা আদি চবতে গুচি গেল লাইনটো কিবা এটা শব্দ কৈ আছো মই এইগিলা দাম দেখাই থাকিব নালাগে আৰু বন্ধুসকল এইগিলা কি বস্তু আজিকালি দিনত এইগিলা কি বস্তু ওলাইছে দেখিছে আগৰ দিনৰ মানুহ হ'লে টেবলেট বুলি ঘণ্টাও নাখালা হয় আজিকালি এইগিলাও চকলেট ওলাইছে মানে তো বন্ধুসকল আগৰ কিবা এটা কৰি থাকিলে ফালে নাথাকিবি তো বন্ধুসকল আগৰ দিনত আৰু লাইন চাইন নাছিল যিহেতু আৰু আজিকালি চব সুবিধাই হৈ গৈছে আৰু আগতে হৈছিল ফ্ৰিজ টিভি চিভি ফ্ৰিজৰ কথাটো বাদেই দি টিভিও নাছিল একো নাছিল আৰু আজিকালি কিবা এটা বস্তু ৰাতি বনালি বৰ গৰমৰ দিনত আৰু ৰাতি বনালি মালটো বেয়া নোহোৱাৰ কাৰণে ফ্ৰিজত লেপাটকা সোমাই থৈ দিয়ে যাতে ৰাতিপুৱাও খাব পাৰি অৰ্থাৎ মাছ মাংসই হওক ৰাতিপুৱাও খাব আগৰ দিনৰ মানুহগিলাই আৰু কি কৰিছিল ৰাতি বনাইছিল ৰাতিতে খাই লৈ আৰু কিলাৰ কৰি থৈ দিছিল আৰু বাচন চাচন ধুই আনি পেলাই বঢ়িয়াকৈ ৰেডি কৰি থৈছিল মানে আগতে যদি বস্তু ৰৈ যায় ফ্ৰিজ টিজটো নাছিল আৰু বেয়া হোৱাতছে খাই পেলাও হয়
আৰু আগৰ দিনৰ বুঢ়াগিলাখানে ধৰিছিল কি টাকান লৈ পেলাই তাৰমানে ৰাস্তা দি অহা যোৱা কৰিছিল। আৰু আজিকালিৰ বুঢ়া যোনী হ'ব সেইবিলাক মানুহ টাকান ল'ব দূৰৰ কথা, হাতত আইফোন লৈ অহা যোৱা কৰি থাকিব। কিবা এটা কৈ আছোঁ। 1 2 3 5 6 আমাৰ বাবা তই কৈ আছে দে 1 2 খন মাতা অলপ ভালকে। এইবাৰ নকয় দেখিছে, এইবাৰ নকয়। মই তাক কিবা বনাই থাকিলে ঢাল কৈ থাকিব, বুজি নাপায়। মোৰ কথাটো তোৰ কথাটো শুনি থাকিব নে ভেল যি থাকা। কিবা এটা কৈ আছোঁ মই মানুহখিনিক। তো বন্ধুসকল যি কি নহওক, আগৰ দিনৰ মানুহগিলাৰ অলপমান কষ্টটো বেছি আছিল। পাংখা নাছিল, লাইন নাছিল, কিমান তাৰমানে গৰমত টোপনি মাৰিব লগা আছিল। বা মহৰ কামাৰ এইফালে চুইচ দিবাৰ কাৰণে নাই, ওপৰত নাই ফেন, লাইনেই নাছিল অৰ্থাৎ। আৰু তো আৰু আজিকালি বন্ধুসকল যদি 1 মিনিটো লাইনটো গুচি যায় তাৰমানে মানুহৰ সমস্যাৰ বাহ হৈ যায়। মল্লো মই একদম গৰম, একদম বাপৰে বাপ কেতিয়া আহিব লাইন। সেনেকাই তাৰমানে চট বটাই থাকে। লাইনটো দিলি ফেন সানি সিটা নাই আহিব। আৰু আগৰ দিনৰ মানুহ আৰু এতিয়াৰ মানুহগিলাখান বন্ধুসকল বেলেগ বাদ, আগৰ দিনৰ মানুহগিলাই কেনেকৈ জীয়াই আছিল সেইটো কথা ভাবব। কেনে এটা পৰিস্থিতিত মানে জীয়াই আছিল। আজিকালি অলপ মেণ্টিতে তাৰমানে মানুহৰ বহুত আৰু বাপৰে বাপ। লাইনটোই মেইন হৈছে আজিকালি। লাইনটো নহ'লে মানুহ ফিউজ যাব, সেনেহেন কথা। তো আজিকালি বন্ধুসকল মোবাইলটো হাতত চব চাই তাৰমানে ডাঙৰ প্ৰিয় বস্তু হৈছে মোবাইল। আজিকালি মোবাইলটো আৰু নহ'লে আৰু ক'ত আছোঁ হয় সেনেহেন লাগে। আৰু বন্ধুসকল আগৰ বুঢ়াগিলাই টাকান ধৰিছিল, এতিয়াৰ বুঢ়াগিলাই আইফোন ধৰি ধৰি চলবো। আমাৰ জলফাই তাৰমানে উহাইছিল, উহাতই এই মালটো চচমেনটো পুৰা বগা হৈ গৈছে একদম। তাৰমানে ধোৱাত চাও, চাবান মাৰত চাও তাৰ বগা হৈ গৈছে। আজিৰ পৰা তই জলফাই উহাই পেলাই বস্তুবিলাক ধোৱা কৰিবি যাতে চাফা হৈ যায়। তিৰি বুলি ক'লে তাই খুব বেয়া পায়। তিৰি চচমেনটোত আমাৰ তাৰমানে জলফাই উহাইছিল। উহাতে আৰু দেখিছেনে কি থকে থনথনে কিনি অনা আন পায় আৰু কি বঢ়িয়া তাৰমানে আৰু নতুন হৈ আছে। জলফাইৰ কামাল ভালেই, বহুত চাফা কৰিলে জলফাই। বাপৰে বাপ বেলেগ খাতৰা মাল আছে জলফাইগিলা। আৰু এইফালে আমাৰ হুইচেলেই বজাই আছে। হুইচেল বজাইছি, বদমাছ হৈছে। হুইচেল বজা কৰিছি। মানুহখন থাকিব নোৱাৰে নেকি হুইচেল বজাই থকা। পুলিচত চাওঁ ওপৰত হুইচেল বজাই বন্ধুসকলে কুকাৰৰ চিটিটো বাপৰে। মানুহ ডাঙৰবো পুলিচ আহা বুলি ইমান বদমাছ হৈছে। এই দালি হৈছে নে নাই? এই দালি দেখছে ইমান তাৰমানে ফাল্টু হৈছিল। এক বন্ধ কৰো ইমান ফাল্টু হৈছে। হুইচেল বজাই থাকাই দেখোন এনি টাইম। এতিয়া আমি এটা বস্তু কাটব লাগিব বন্ধুসকল, এটা বস্তু কাটব লাগিব। এই বোলে ৰঙালাও, বেয়া খাতাৰনাক বস্তু আছে পৃথিৱীত। ৰঙালাও বোলে এইটো মালটো বেয়া হৈছে কিজানি, পজানই নাই দেখোন। বাছো মাৰছি। কাটি চাওঁ ৰচোন বন্ধুসকল কি বা কৰে। আৰু বন্ধুসকল কাটলো মালটো ভিতৰে একদম আৰু শুকাই গৈছে মালটো। অলপ দিন হোৱাৰ কাৰণে ই অলপমান খাব নোৱাৰিবি। শুনছা তাৰমানে মেদ গেছি। এক্সপায়াৰী ডেট লেখা থকা নাই নে? এক্সপায়াৰী ডেট লেখাই থাকিলে নাই বুলি 2 বছৰমান ফেইল হৈছে। নাই দে এক দলিয়াব লাগিব। আৰু আপেলটো এক কামাৰ খাই পেলাই এনেকৈ ফেল থৈ দিছে। একদম কুকুৰে খাৱা দিছে। আপেলটো কুকুৰে খাৱা দিছে এই সৰু। আৰু বন্ধুসকল ৰঙালাওটো ভিতৰত একদম তাৰমানে শুকাই গৈছে। এক্সপায়াৰী ডেট তাৰ গুচি গৈছে মানে কি কম। এতিয়া লাওটো জীৱই হ'ল কি কৰবি? ক'ত দিবা পাৰবি? গোটাই আঞ্জা ঘোলা কৰবি। একামাৰ মাৰি চাওচোন, দাঁতে দি ধৰ। হা দাঁত মাৰি চাওছো একবাৰ।
দাঁতেদি ধৰিলে খাৱা আন পাবি দেই বন্ধাকবিৰ লগত দিবা হচ্ছে বন্ধাকবি ৰক্তদান কৰিব বন্ধাকবিৰ লগত তাক দিলি গেছি এক্সপায়াৰী ডেট গুচি যা বুলি কোৱাৰ পিছত আৰু বন্ধাকবিৰ লগত তাক মিলাম বুলি কৈছে কি ভাজিম কোচা এতিয়া কি ভাজবি জানা মই কওঁ নে তিতা কেৰেলা তিতা কেৰেলা ভাজ পেপচিকামটো য'ত ত'ত নাহাত ইয়া মাংস চাংস বনালে দিবা পাৰি আৰু আজি তিতা কাকৰেলটো দি নাখাব না আনতে কণী আমাৰ বাবুহঁতে তিতা কাকৰেল নাখায় অৰ্থাৎ তিতা কেৰেলা নাখায় কি কৰিছে এতিয়া বন্ধাকবি পাৰা অলপমান দি দেখাবা বন্ধাকবি আলু বিলাহী ভাজো আহ আৰু তিতা কেৰেলা অলপ ভাজি দিয়া বাইদেউ বুলি আহ এইটো ভাজি ই দেখিছে বন্ধু কাল এক তাৰমানে ভাজলি বেছি সমস্যা নাই ফটাক্কাই হৈছে এই মালটো আৰু বাইদেউ বুলি অলপ তিতা কেৰেলা ভাজি দিয়া তিতা কেৰেলা বাইদেউক লেগি আমাৰ ভাজি দি অলপ বাইদেৱে যিহেতু খাই ভাল পায় আৰু মই বন্ধুসকল বিৰাট ভাল পাওঁ এই বস্তুটো খাই তিতা কাকৰেল নে তিতা কেৰেলা সেইটো কথা কৈছো আগে কচিত কৰি তিতা কাকৰেলা আমাৰ ভাষাটো হৈছে কথিত সেইকাৰণে তিতা কাকৰেল বুলি কওঁ আমি কথা কবা আছে অসমীয়া ভাষা জানিব আছে আমাৰ লগত ইচ্ছা বন্ধুসকল আমি অসমীয়া সেই বুলি আমাৰ ভাষা চব অসমতে 2 কিলোমিটাৰ যোৱাৰ পিছত ভাষা চেঞ্জ আৰু 4 কিলোমিটাৰ যোৱাৰ পিছত ভাষা শেষ মানে আমাৰ ভাষাৰ ভেদাভেদ আছে আমাৰ অসমত তিতা কাকৰেল বুলি কওঁ আমাৰ হাজো নলবাৰীত তিতা কাকৰেল বুলি কয় কিছুমানে ভাবিব পাৰে এই ভাষা তিতা কাকৰেল বুলি কয় তিতা কেৰেলা বুলি কয় আৰু এই ভাষা ভেদাভেদ চব অসমত দি আছে সেনেহেন কথা আমাৰ অসমৰ বন্ধুসকল 2 কিলোমিটাৰ যোৱাৰ পিছত ভাষা চেঞ্জ আৰু 10 কিলোমিটাৰ মান যাৱাৰ পিছত ভাষা শেষ তুহুন ক'ত যাবি সেইটো ভাষা আহিব হা কি আদু নহয় হা আদুৰ অ' আঙ্গুৰ বন্ধুসকলে আদুৰ কৈ আছে মই বুজি পোৱা নাছিলোঁ আঙ্গুৰ মনো ঠাণ্ডাত নাখায় এনেই তোৰ নাকেদি বানপানী আহি আছে নাকেদি বানপানী মাৰি আছে নালকে আনো ৰবা আমাৰ সাবিত্ৰী বৰ্তমান কাটি আছে তিতা কেৰেলা কাটি আছে কি কৰলে চাইছ আপেলটো আৰু এই মালটো কাটবি কাটিটো দিবে পাৰা বেয়া আছে নেকি এইটো কোনটো এইটো বেয়া হোৱা নাই এইটো গুটিটো তাৰমানে টাইট হৈছে মাল ঠিকেই আছে কেনেকৈ নিদিব পাৰা যি দাম মাল লৈছি এইগিলা দিব লাগিব এইটো গুটিটো পেলাই দি আৰু বন্ধুসকল আমাৰ হাজো নলবাৰীত চব্জিটোৰ যিমান দাম এইফালে ডাবল দাম আমাৰ এইফালে দাম আৰু এইফালে দাম খাতাৰনাক মানে আমাৰ সেইফালে বিলাহীৰ কিলো বৰ্তমান 30 টকামান হৈ আছে এইফালে 60 টকা মানে ডাবল ইয়াত ডাবল বন্ধাকবি 40 টকা কিলো আমাৰ সেইফালে এতিয়া 10 টকামান হৈছে বৰ বয়া শব্দ ক'ত থাকে ইয়াতে ধাঙান পাত মাৰাই আছে দেখোন মানে বন্ধুসকল এই কুকুৰটোৰ অলপমান তাৰমানে জণ্ডিছ আছে তাৰ কাৰণে সি এই পানীগিলা চাইডেদি ওলাই যায় তাৰ জণ্ডিছ আছে তাক মানে কোনো ধৰণৰ সাদাও কাম কৰিব নোৱাৰে ভাল ডাক্তৰ লাগাল পোৱা নাই ডাক্তৰ ভাল লাগাল পালি ভাল হ'ব এই চিন্তা নকৰবি আৰু বন্ধুসকল অলপ ভোক লগাৰ দৰে হৈ আছে পেটটোত ৰাতিপুৱাৰ পৰা পেটটো ঘৰ আছে মোৰ আজি অলপমান হাগা হোৱাৰ দৰে হৈছে এই বন্ধুসকল জানছেনে আৰু মোৰ ভ্লগগিলা অলপমান কমেডি টাইপৰ বন্ধুসকল জানছিনে মানে আৰু কি ক'ম কণ্টেণ্টগিলাখনেই তাৰমানে মোৰ অলপমান কমেডি ছিষ্টেমৰ মোৰ মানুহটোও অলপ কমেডি মানে সেনেহেন কথা এই মালটো নেৰবি ভালে আছে বুলি কৈছোঁ নে মই এই তাৰমানে গুটিটো কাটা যাওঁ দেখি এনে হৈছে এনে চব গুটি এনে চাওচোন তই নিজেই ইয়াৰ গুটি কাটা গেছি সেইকাৰণে আলু নেদাও তেলি আৰু পিঁয়াজ দিম হা তেলি দিম আৰু পিঁয়াজ দিম আৰু বন্ধুসকল আমাৰ ফাইনেলি তিতা কেৰেলীয়াটো মানে তিতা কাকৰেল আমাৰ ভাজা হৈ গ'ল এইফালে আৰু এইফালে আমাৰ দালি হৈ আছে বকবকাই আছে যিহেতু এইফালে গেছ চলি আছে এইফালে আৰু বকবকাই আছে মানে হ'ব আৰু 5% আছে আৰু হ'বৰ কাৰণে তো এইফালে আমাৰ এই বৰকৰাম এইফালে আমাৰ তিতা কাকৰেলটো
হৈ গ'ল এই বা কি গৰম হয় এইফালে আমাৰ তিতা কাকেৰিয়াল হৈ গ'ল আৰে বাবু আৰু এইফালে বন্ধুসকল বন্ধাকবি বিলাহী আৰু গাজৰ তো এইফালে এইটো 5% আছে হ'বৰ কাৰণে তো গোটেইখিনি আমাৰ হ'বই আৰু হোৱাৰ পিছত হাত দুগিটা খাই ভ্লগটো শেষ কৰিম দে আৰু গাইছ নে কি কয় আৰু বন্ধুসকল এতিয়া ভাত পানী খাই আহি চেয়াৰখন তলত বহিলোঁ আৰু আজিৰ ভ্লগটো ইমানেই আছিল যদি ভাল পাই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো জয় আই অসম।